Hello everybody. এটা টপিক খুব ডিসকাশন কৰি থকা হৈছে সেইটো হৈছে ওয়েস্ট বেংগলৰ গায়িকা মৰ্মিতা মিত্ৰ যিজনে আমাৰ অসমত বিভিন্ন মঞ্চত গান গাই প্লাই বহুত সুনাম অৰ্জন কৰিছে তো তেখেতক লৈ প্লাই বহুত এটা ডিসকাশন চলি আছে যে কিছুমানে তেখেতে আমাৰ অসমত কিয় ইমান মঞ্চস্থ কৰি প্লাই গান গাই প্লাই ইমান কিয় তেং দপদপাই আছে আমাৰ অসমৰ থলুৱা শিল্পী গায়ক গায়িকা তেওঁলোকে কি বিপদত পৰিব নেকি এনেকুৱা ইত্যাদি কিছুমান পইণ্ট লৈ পেলাই ডিসকাশন কৰি থকা হৈছে ময়ো যেটো গান ভাল পাওঁ আৰু এই বিষয়ে অলপ চৰ্চাও কৰোঁ সেইকাৰণে মোৰ ফালৰ পৰা মই জয় শংকৰ বড়ো মই এডভোকেট এটা অপিনিয়ন জাস্ট আপোনালোকৰ আগত প্ৰেজেন্ট কৰিব বিচাৰিছোঁ বহুতে কৈছে গানৰ কোনো সীমা নাই ভেৰি গুড আই এম অলসো এগ্ৰি আৰু এটা কথা কি যে যেটো মঞ্চত যেটো প্ৰেজেন্টেশন গান গোৱাৰ যেটো শৈলী যেটো নেকি দৰ্শকে খুব আপ্লুত হয় সেইকাৰণে এজন শিল্পী এজন গায়ক ফেমাস হয় মই ভাবো মৰ্মিতা মিত্ৰ তেখেত বহুত এক্সপাৰ্ট প্ৰেজেন্টেশন ইজ ভেৰি ফাইন ভেৰি টেলেন্টেড আৰু সেইকাৰণে গোটেই কমিটিবিলাকে বা দৰ্শকে তেওঁক আঁকোৱালি লৈছে যাৰ কাৰণে আগন্তুক বিহু সন্মিলনবিলাকতো তেখেতৰ গান গাবৰ কাৰণে বহুতো বুকিং আৰম্ভ হৈছে বুলি আমি গম পাওঁ মোৰ কথাটো হল কি যেটো দেখিছো she can sing all kinds of song যেনে তেখেতে বৰগীতো গাইছে জ্যোতি সংগীত গাইছে and not to speak of song of জুবিন পাপন অদিত নাৰায়ণৰ গান গাইছে অসমীয়াৰ এটা গান তেওঁ গাইছে গতিকে তেখেতৰ যেটো প্ৰেজেন্টেশন হলাগবলগীয়া সবে ভাল পাইছে গতিকে তেখেত ওয়েস্ট বেংগলৰ পৰা আহিছে মাদ্ৰাজৰ পৰা আহিছে হেতু কোৱেশ্চন হ'ব নালাগে ইট ইজ নট একসেপ্টেবল যোগ্য বৈজ্ঞ বসুন্ধৰা যিয়ে ভালকে গাব পাৰে তেন গাব আৰু তেখেতকে ৰাইজে আঁকোৱালি ল'ব গতিকে হেতু হৈছে গতিকে মই অসমৰ যিখিনি গায়ক গায়িকাই